আপোনাৰ মোৰ এটা ফোনত ইয়ালৈ আহিল আৰু আমি আপোনাৰ ভিডিঅ' চায়ে থাকোঁ, খুব ভাল লাগে। আৰু আপোনাৰ ভিডিঅ' দেখিলে অকণমান এটা ব্যতিক্ৰম মানে সচৰাচৰ যি ধৰণৰ ভিডিঅ' আমি পাওঁ প্ৰত্যেকজন ইউটিউবাৰে গোটেইবিলাক গঠনমূলকে হয়, কিন্তু তাৰ তুলনাত আপোনাৰ অকণমান ব্যতিক্ৰম হয় মানে আপুনি সদায় নতুনত্ব, আপুনি সদায় প্ৰডাক্টিভিটি, আপুনি সদায় প্ৰেৰণামূলক এনেকুৱাবিলাক দিয়ে মানে যিখিনি আমি আপোনাৰ ভিডিঅ'খন বেছিকৈ চাওঁ মানে। আজি আকৌ ওলাইছোঁ কুন্দিল নদীখন পাৰ হয় আৰু এয়া হাত নাৱত পাৰ হয় আপোনালোকক লৈ যাওঁ আজি এটা ধুনীয়া ভিডিঅ' প্ৰস্তুত কৰিবলৈ। আশা কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আজি মোক মানে বহুত সুন্দৰ এটা অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছে যাতে আপোনালোকক এটা সুন্দৰ ভিডিঅ' উপহাৰ দিব পাৰোঁ, সেয়েহে গৈ আছোঁ। আৰু এই নদীখনেদি সদায় মই মানে সপ্তাহটোত 2-3বাৰ পাৰ হৈ অহা যোৱা কৰা হয়ে। নদীৰ সিপাৰৰ ফালৰ পৰা মানে মোলৈ যিহেতু বহুত নিমন্ত্ৰণ আহে যে কোনোবা অনুষ্ঠানলৈ যাব লাগে, যেতিয়াৰ পৰা ভিডিঅ' বনাবলৈ শিকিলোঁ তেতিয়াৰ পৰা সঁচাকৈ বহুতেই নিমন্ত্ৰণ জনায় আৰু সেইকাৰণে ভালো লাগে। আৰু আজিও ওলাইছোঁ ঠিক তেনেকৈ নদীখন পাৰ হৈছোঁ। এইখন আমাৰ কুন্দিল নদী। এইটো ৰাস্তা আমাৰ শ্বৰ্টকাট হয়, আমি 3 কিলোমিটাৰ গ'লে আমি ঢলাশদিয়া দলং পাই যাওঁ আৰু যদি আমি ঘূৰি যাওঁ তেনেহ'লে প্ৰায় 20 কিলোমিটাৰ যাব লাগে। সেয়েহে মানে শ্বৰ্টকাট ৰাস্তাৰে সহজে পাৰ হৈ গুচি যাওঁ। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকৰ সৈতে ময়ো এটি সুন্দৰ অনুষ্ঠান উপভোগ কৰিব যাওঁ। প্ৰথমে আপোনালোকক চিনাকি কৰি লগতে এখন বনোৱালীয়ে সাৱলী ভৱিষ্যত কলাকেন্দ্ৰৰ তৰফৰ পৰা আবেদন বিচাৰিছে। জোন শদিয়াই এয়া তেখেতৰ আদৰণি জনাইছে সাৱলী ভৱিষ্যত কলাকেন্দ্ৰৰ অভিভাৱক সমিতিৰ সম্পাদিকা শ্ৰীমতী ৰুঞ্জুমণি সোণোৱালে। হয়, আমি আজি আমাৰ মাজত জোন শদিয়াক পাই খুবেই আনন্দিত হৈছোঁ, কিয়নো আমাৰ অতি কাষৰ এগৰাকী ভাল ভিডিঅ' ক্ৰিয়েটাৰ হয় আৰু আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আপুনি যে ইমান ব্যস্ততাৰ মাজত আমাৰ মাজত আহিলে তাৰ কাৰণে আমি অতি সুখী হৈছোঁ। আৰু আজি আমি যিটো জেগাত আছোঁ ইয়াতো আচলতে আমাৰ সমগ্ৰ ডাঙৰী চৈখোৱা তালাপ অঞ্চলৰ এটা শৈক্ষিক, সামাজিক আৰু সাংস্কৃতিক মঞ্চ যাৰ নাম হ'ল হালালী যুৱ মঞ্চ। আৰু এই হালালী যুৱ মঞ্চৰ কাৰ্যালয় হ'ল আমাৰ এই ডাঙৰীস্থিত হালালী ভৱন। আৰু এই হালালী ভৱনতে হালালী যুৱ মঞ্চই 2022 চনৰ 30 ছেপ্টেম্বৰ তাৰিখে এটা সাংস্কৃতিক কেন্দ্ৰ স্থাপন কৰিলে, আমি হালালী পৰিৱেশ কলা কেন্দ্ৰ নামেৰে। ইতিমধ্যে হালালী পৰিৱেশ কলা কেন্দ্ৰত আমাৰ সৃষ্টিশীল নৃত্য আৰু ৱেষ্টাৰ্ণ যিটো হিপ হপ বুলি আমি সততে কওঁ, এই হিপ হপৰ প্ৰশিক্ষণ ইতিমধ্যে হৈ আছে। আৰু আমি অতি গৌৰৱান্বিত যে এই অঞ্চলৰ বিশেষকৈ আমাৰ গাঁৱৰ ভিতৰৰ অঞ্চলৰ প্ৰায় 70গৰাকী ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে প্ৰশিক্ষণ লৈ আছে। তো আমিও সময়ৰ প্ৰতি আহ্বান জনাই সময়ৰ তাগিদাত আৰু প্ৰয়োজনৰ কাৰণে আমাৰ যি অসমৰ বাপতি সাহোন ৰঙালী বিহু, এই ৰঙালী বিহুৰ লগত সম্বন্ধ থকা বিহুনাম, বিহু নাচ, ঢোল বাদন, পেঁপা বাদন, বাঁহী বাদন, সুতুলিকে আদি কৰি যিমানবিলাক আছে আমাৰ এই আটাইবিলাকৰ প্ৰশিক্ষণো আমাৰ হালালী পৰিৱেশৰ কলা কেন্দ্ৰৰ যি অভিভাৱক সমিতি, এই অভিভাৱক সমিতিৰ আহ্বান মৰ্মে আজিৰ তাৰিখৰ পৰা ইয়াত আৰম্ভ কৰাইছে। আমাৰ শনিবাৰে দিনাখন সৃষ্টিশীল নৃত্য প্ৰশিক্ষণ হয় ইয়াত প্ৰতি সপ্তাহৰ, আৰু প্ৰতি সপ্তাহৰ দেওবাৰে ইয়াত আমাৰ ৱেষ্টাৰ্ণ যিটো হিপ হপ সেইটো হয়। আৰু আজি তাৰিখৰ পৰা প্ৰতি সপ্তাহৰ দেওবাৰৰ দিনা 3 বজাৰ পৰা আবেলি আমাৰ ইয়াত বিহু নৃত্য, বিহু নাম, বিহু নাচ, ঢোল বাদন, পেঁপা বাদন, বাঁহী বাদন প্ৰশিক্ষণ হ'ব। আৰু আমি প্ৰশিক্ষক হিচাপে ইয়াত আমন্ত্ৰণ কৰিছোঁ আমাৰ এই অঞ্চলৰ এগৰাকী একেবাৰে গাভৰু দিনৰ পৰাই নাচি নাচি বিহু মঞ্চ কপাই বহুত পুৰস্কাৰ বুটলিবলৈ সক্ষম হোৱা বৰ বিহুৱতী সীমামোৱা শইকীয়া, আৰু ইতিমধ্যে বিভিন্ন মঞ্চত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি শ্ৰেষ্ঠ বিহুৱা সন্মান লাভ কৰা আমাৰ শইকীয়া ডাঙৰীয়া আছে, আমাৰ দীপজ্যোতি বুঢ়াগোহাঁই আছে ঢোলত, আৰু মণিকান্ত মৰাণডাঙৰীয়া আহিব, আমাৰ জ্যোতি সোণোৱালো আহিব, ভাইকন সোণোৱালো আহিব। এই এটা টীম হৈ পেলাই তেওঁলোকে হালালী পৰিৱেশৰ কলা কেন্দ্ৰ এই ডাঙৰীস্থিত হালালী ভৱনত তেখেতসকলে এটা টীম হৈ পেলাই শিকাব। আৰু মই আশাবাদী এই টীমটোৰ শিক্ষাৰে আমাৰ যিসকল উঠি অহা কণ কণ ল'ৰা ছোৱালী আছে তেখেতসকলে আমাৰ যি প্ৰাণৰ স্পন্দন ৰঙালী বিহু, এই ৰঙালী বিহুটো তেওঁলোকে আগুৱাই নিব আৰু নিজেও তেওঁলোকে এই বিহু মঞ্চত প্ৰতিষ্ঠা কৰিব। ইতিমধ্যে অসম চৰকাৰে লাখ লাখ বিহুৱতীক নচুৱাই বিশ্ব ৰেকৰ্ড কৰিছে, গতিকে আমিও ভাবোঁ যে আমাৰ এই অঞ্চলৰ পৰা এই
হালালি পৰিৱেশ কলা কেন্দ্ৰত প্ৰশিক্ষণ লোৱা ছাত্ৰ ছাত্ৰীসকলে এদিন নিশ্চয় ৰেকৰ্ড কৰিবলৈ সক্ষম হ'ব আমি তাৰে আশাবাদী আৰু আপোনাকো বহুত বহুত ধন্যবাদ আপোনাৰ মোৰ এটা ফোনত ইয়ালৈ আহিল আৰু আমি আপোনাৰ ভিডিঅ' চায়ে থাকোঁ খুব ভাল লাগে আৰু আপোনাৰ ভিডিঅ' দেখি অকণমান এটা ব্যতিক্ৰম মানে সচৰাচৰ যি ধৰণৰ ভিডিঅ' আমি পাওঁ প্ৰত্যেকজন ইউটিউবাৰে গোটেইবিলাক গঠনমূলকে হয় কিন্তু তাৰ তুলনাত আপোনাৰতো অকণমান ব্যতিক্ৰম হয় মানে আপুনি সদায় নতুনত্ব আপুনি সদায় প্ৰডাক্টিভিটি আপুনি সদায় প্ৰেৰণামূলক এনেকুৱাবিলাক দিয়ে মানে যিখিনি আমি আপোনাৰ ভিডিঅ'খন বেছিকৈ চাওঁ মানে ধন্যবাদ নহয় মাজতে এটা কথা কওঁ এয়া যিসকলে প্ৰশিক্ষণ ল'ব আহিব এয়া আপোনালোকৰ অঞ্চলটোৰে নে অঞ্চলৰ বাহিৰেও কাৰোবাক নাই আমাৰ পাৰিব মই সমগ্ৰ সদীয়া সমষ্টিৰ ছাত্ৰ ছাত্ৰীসকলে পাৰিব আমাৰ তিনিচুকীয়া জিলাই পাৰিব যিসকল ছাত্ৰ ছাত্ৰী ইয়াত আহিবলৈ অসুবিধা নহয় তেওঁলোকে আহিব আৰু যাব তেওঁলোকে সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব তেন্তে ভাল লাগিল আৰু ইয়াত উপস্থিত থাকি ভাল লাগিল এতিয়া বলকচোন আজিৰ অনুষ্ঠানটো এওঁলোকে আৰম্ভ কৰিব আৰু আমিও কেমেৰাত মানে আজিৰ অনুষ্ঠানটো বাণীবদ্ধ কৰিবলৈ চেষ্টা কৰোঁ আৰু আপোনালোকে আজিৰ ভিডিঅ'টো চাই থাকিব বুলি আশা কৰিছোঁ আমাৰ হালালি পৰিৱেশ কলা কেন্দ্ৰটো সুচাৰুৰূপে পৰিচালনা কৰিবৰ কাৰণে আমি এখন অভিভাৱক সমিতি কৰিছিলোঁ আৰু এই অভিভাৱক সমিতি আমাৰ ছেক্ৰেটাৰী আজি উপস্থিত আছে ৰিঞ্জুমণি সোণোৱাল হালালি পৰিৱেশ কলা কেন্দ্ৰ তাৰ সঞ্চালক মই আমাৰ অফিচ ছেক্ৰেটাৰী হয় আৰু আমাৰ সদস্য আমাৰ অফিচ ছেক্ৰেটাৰী মানৱ সোণোৱাল আমাৰ সদস্য আছে বিনোদ ফাটলি গতিকে আমি সকলোৱে মিলিজুলি আৰু বিশেষকৈ অভিভাৱকসকলৰ আমি পুনৰ সমৰ্থন পাইছোঁ অভিভাৱকসকলৰ সমৰ্থন এই বিদ্যালয়খন সুন্দৰভাৱে চলি আছে